চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাঞ্চুপাছ মহোৎসৱে এক সুকীয়া মাত্ৰা কঢ়িয়াই আনে, সুকীয়া আদৰ আছে এইখন পাঞ্চুপাছ মহোৎসৱৰ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰুণাচলৰ পাঞ্চুপাছত এই পাঞ্চুপাছ মহোৎসৱ অনুষ্ঠিত হৈছে আৰু আজি সামৰণি পৰিব এই মহোৎসৱৰ। আৰু সামৰণি দিনটোৰ মই অকণমান পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। মোৰ সহযোগী সতীৰ্থ হিমাংকুৱে দেখুৱাইছে যে এয়া ভাৰত ম্যানমাৰ সীমান্ত অঞ্চলৰ নামপঙত এই পাঞ্চুপাছ মহোৎসৱ আয়োজন কৰা হয় প্ৰত্যেক বছৰে। আৰু এই পাঞ্চুপাছ মহোৎসৱতেই অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ লোকাচাৰ পৰম্পৰা সংস্কৃতি ইয়াত প্ৰতিফলিত হয়। এয়া দেখিবলৈ পাইছে যে এটা অৰুণাচলৰ লিচু জনজাতিৰ কিছু নৃত্য তেওঁলোকে পৰিৱেশন কৰি আছে পাঞ্চুপাছ মহোৎসৱ থলীত। তাৰ পৰিৱেশে এইখিনি মুহূৰ্ত দেখুৱাইছোঁ। মই অকণমান নৃত্যৰ মাজলৈ যাব খুজিছোঁ। অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ লোকাচাৰ পৰম্পৰা আছে সেইসমূহ খুব সুন্দৰভাৱে এই পাঞ্চুপাছ মহোৎসৱতে প্ৰতিফলিত হয়। আৰু ইখন দেশৰ চুবুৰীয়া ৰাজ্য ম্যানমাৰ আৰু ভাৰতৰ সৈতে এটা সম্পৰ্কৰ আৰু সমন্বয়ৰ বাৰ্তা এই মহোৎসৱে যিহেতু কঢ়িয়াই আনে। আৰু এই সময়ছোৱাতে চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে। অৰুণাচলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত তেওঁলোকে অধ্যয়ন চলাবলৈ বা জাতি জনগোষ্ঠীসমূহৰ যিসমূহ লোকাচাৰ পৰম্পৰা আছে সেইসমূহ চাবৰ কাৰণে বহু দূৰ দূৰণিৰ পৰা পৰ্যটক আহে। আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন হোৱা এই পাঞ্চুপাছ মহোৎসৱ আজি যিহেতু বিয়লিৰ ভাগত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰিব। আৰু প্ৰত্যেক বছৰেই যিহেতু এই 20, 21 আৰু 23 জানুৱাৰী তাৰিখে এই মহোৎসৱ আয়োজন হয়। মই স্থানীয় লোক আছে লিচু জনগোষ্ঠীৰ লিচু জনজাতিৰ মই অকণমান কথা পাতিব বিচাৰিম যে आप कौन ट्राइब से है लिसु? मैं लिसू ट्राइब का बिलोंग करता हूँ। आप लोग का ये अभी डांस क्या है, क्या डांस है, कुछ इसका बारे में कुछ बोल। ये जो है हम लोग को मेन डांस है छेंगू छे बोल के कहते हैं इसको। और छेंगू जो है हमारा लिए माने जो सोशल गैदरिंग में हम लोग डांस करता है, ये जो है हम लोग हार्वेस्ट फेस्टिवल में करते हैं। और इसको हम लोग सबसे बड़ा छेंगू जो है हम लोग मानता है, ये जो है हम लोग का मैन और वुमेन साथ में मिलके नाचने वाला खुशी का डांस बोल के कहता है। और ये जो है सभी को हमारा यहाँ में हारमोनी एक साथ में यूनिटी के लिए सभी जातियों के साथ में बड़ा करने के लिए हम लोग ये साथ मिलजुल के लिए यूनिटी के लिए डांस करता है। जो अरुणाचल का पांचुपास फेस्टिवल है, इस फेस्टिवल के बारे में आप क्या कहना चाहेंगे? जो दोनों देश का और राज्यों का एक मैसेज देना चाहते हैं ये पांचुपास फेस्टिवल, और क्या बोलना चाहेंगे? ये पांचुपास फेस्टिवल जो है ये इंटरनेशनल फेस्टिवल है। ये जो है हमारा दो कंट्री को यूनिटी के लिए और एक दूसरों संबंध रखकर हम लोग बिजनेस आगे बढ़ने के लिए ये किया जाता है। तो हम लोग को भी यहाँ में क्योंकि अरुणाचल के एक वासिया होने के नाते हम लोग एक साथ जोड़ के हम लोग खुशी से ये फेस्टिवल को मनाते हैं, ताकि हम यूनिटी एकता जो दो कंट्री का हम लोग प्रमोट कर सके। म्यांमार से लोग आते हैं, म्यांमार से भी लोग आते हैं यहाँ पे, और हम लोग का हर जगह से आते हैं। यहाँ में जगह जगह से नेशनल इंटरनेशनल से सब लोग गैदर करके हम लोग यहाँ में फेस्टिवल मनाते हैं। আৰু এয়া আছিল স্থানীয় লোক। আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে এই যিখন পাঞ্চুপাছ মহোৎসৱ এয়া হ'ল আন্তঃৰাষ্ট্ৰীয় এখন মহোৎসৱ। ভাৰত আৰু ম্যানমাৰৰ লগত যিটো সম্পৰ্ক সেই সম্পৰ্কৰ এটা অন্যতম চানেকিয়ে হ'ল এইখন পাঞ্চুপাছ মহোৎসৱ। আৰু এই মহোৎসৱখনৰ জৰিয়তে ভাৰত আৰু ম্যানমাৰৰ লগত যি ব্যৱসায়িক লেনদেন হওক বা ব্যৱসায়িক বিভিন্ন কাম কাজ কৰিবৰ কাৰণে দুয়োখন দেশৰ লগত যিটো সমন্বয় আৰু ভাতৃত্ববোধৰ আদান প্ৰদান কৰিব লাগে এই মহোৎসৱৰ জৰিয়তে, সেইখিনি এটা যোগাত্মক ইয়াৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হয় প্ৰত্যেক বছৰে। আৰু দুয়োখন দেশৰ লোকেই
এই মহোৎসৱত অংশগ্ৰহণ কৰে ম্যানমাৰৰ পৰাও বাৰ্মাৰ লোকসকলে আহে ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ যিসমূহ কৃষ্টি সংস্কৃতি বা যিসমূহ জনজাতীয় লোক আছে সেইসমূহ ইয়াত প্ৰতিফলিত হয় আৰু লগতে অৰুণাচলৰ অৰ্থাৎ ভাৰতৰ যিসমূহ জনগোষ্ঠীয় লোক আছে জনজাতীয় লোক আছে তেওঁলোকৰ লোকনৃত্য লোকাচাৰ পৰম্পৰা আছে সেইখিনি ইয়াত খুব সুন্দৰভাৱে প্ৰতিফলিত কৰি এক সমন্বয়ৰ বাৰ্তা এই ঠাইৰ পৰা প্ৰত্যেক বছৰে প্ৰেৰণ কৰা হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত